হয় মই বৰ্তমান উপস্থিত আছো যি দুমডাং অঞ্চল আৰু সোণাপুৰৰ দুমডাং অঞ্চলত আছো আৰু এই যি পথ এই পথটো মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো। এই পথছোৱা হৈছে আপুনি যদি চাওঁ আমি মৰিগাঁৱৰ পৰা আমি চন্দ্ৰপুৰলৈকে এটা সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কলঙৰ পাৰে পাৰে বনোৱা এটা পথ আৰু মই ইয়াৰ বিপৰীত ফালে যদি দেখাওঁ ইয়াত যথেষ্ট সংখ্যক মানুহ ইয়াত গোট খাইছে আৰু এটা কথা ক'ব লাগিব এই গোট খোৱাৰ এটাই উদ্দেশ্য এতিয়া ভয় শংকাত তেওঁলোকে জীৱন কটাব লগা হৈছে যিহেতু সমগ্ৰ ৰাজ্যতে বান পৰিস্থিতি অধিক ভয়ংকৰ এটা ৰূপ লৈছে আৰু তাৰ এটা ভয়ংকৰ ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াত যদি চাওঁ এই মাথাউৰিটোৰ কাষতে ঠিক আমি যদি চাওঁ ইয়াৰ পানীৰ যি আচলতে লেভেল সেই লেভেল যথেষ্ট ওপৰত আছিল যাৰ কাৰণে মাথাউৰিটো ইতিমধ্যে লিক হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে জিঅ' বেগ দি পেলাই তেওঁলোকে মাথাউৰি ৰক্ষাৰ চেষ্টা এটা কৰিছে। কিন্তু সিটোফালে যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 10 ফুট আঁতৰত এই পানী আছে। তো আমি যদি এই লেভেল সেই লেভেলটো যদি চাব যাওঁ প্ৰায় 10 ফুট ওখ স্থানত এই পানীখিনি আছে আৰু যিহেতু এই মাথাউৰিটোত যিহেতু লিক এটা হৈছে আৰু সেইকাৰণে এতিয়া সংকট জীৱন কটাব লগা হৈছে মানুহখিনি। এজন স্থানীয় লোক আছে তেওঁৰ পৰা মই জানিম যে প্ৰকৃততে ইয়াত এটা বিয়াগম ডিপাৰ্টমেণ্ট আছে আৰু সেই ডিপাৰ্টমেণ্টটোৰ আচলতে তেওঁলোকে চকু কাণ নেমেলে নেকি যে এতিয়া বাৰিষা আহিলেহে তেওঁলোকে এনেধৰণে ফুটা বাতিব আহে, কি ক'ব আপুনি? কথাটো আপুনি কোৱাৰ দৰেই আমাৰ সেই বিয়াগম ডিপাৰ্টমেণ্টে এই মাথাউৰি দি মেলি আমাৰ বানপানী ৰোধৰ কাৰণে চেষ্টা অনবৰত কৰি আছে। কিন্তু আমাৰ এই যিটো অঞ্চল আপুনি দেখিছে ব্ৰহ্মপুত্ৰত লাগি আছে কলং নৈৰ বাঢ়নি পানীয়ে মাথাউৰিটো আমাৰ এটা অঞ্চল এটা ফালে 6 ফুটমান আছে, আমাৰ তলৰ ফালটো পানীয়েই নাই। কিন্তু এতিয়া 2-4টা আমি দেখিছোঁ এই মাথাউৰিটোত ফুটা ওলাইছে। এটা জোৰা টাপলি মাৰিবলৈ আজিহে তেওঁলোকে আহিছে। কিন্তু এই 11টা মাহ এই আমাৰ END ডিপাৰ্টমেণ্টৰ যিখিনি কৰ্মচাৰী আছে 11টা মাহ তেওঁলোকে শুই কটায়। এই যে মাথাউৰিটো ক'ত কি ছিঙিছে কি নাই ছিঙে তেওঁলোকে কোনোদিন পৰ্যবেক্ষণ নকৰে। এই পানী বাঢ়িবলৈ হ'লেই তেওঁলোকে ওলাই আহি এই জিঅ' বেগ কেইটামান দি দিয়ে। এই মাথাউৰিটো যদি ফুটি যায় ভাগি যায় তেতিয়াহ'লে কি গাঁও আচলতে ইয়াত এই মাথাউৰিটো যদি ছিঙিবলৈ হয় তেতিয়াহ'লে সমগ্ৰ আমাৰ যিটো কচুতলি পথাৰ মেটনি নহয় আমাৰ চমতা একদম আমাৰ যিটো হাইৱে আছে সোণাপুৰলৈকে পানী নিগৰিব। পৰিয়াল ইয়াত আচলতে ক্ষতিগ্ৰস্ত আমাৰ যদি আমি তেনেকৈ চিন্তা কৰোঁ মোটামুটি 5000 মান ফেমিলি ইয়াত এফেক্টেড হ'ব যদি সেই মাথাউৰি ভাঙিবলৈ হয়। আৰু তেওঁলোকে ওখ ঠাই যাবলৈ নহ'ব, তেওঁলোকৰ পশুধন লৈ মেলি ঘৰৰ যি সামগ্ৰী আছে ইয়াতে এৰি যাব লাগিব। এতিয়া আপোনালোকে ভয় শংকাৰ মাজত তামাম আমি দিন ৰাতি এতিয়া ভয় শংকাৰ মাজত আছো। কোন মুহূৰ্তত এই মাথাউৰি ছিঙিবলৈ হয় কৈ আমাৰ যত্নে আমি দিন ৰাতি একাকাৰ কৰি ইয়াত ডিউটি কৰি আছো। গতিকে মই আপোনালোকৰ যোগেৰে সোণাপুৰৰ পৰা ইয়াক শেহতীয়া বান পৰিস্থিতি আমাক দেখুৱালে কমল কৃষ্ণ ডেকাক আমি ধন্যবাদ জনাইছো। একাংশ ঠাইত জনপ্ৰতিনিধি বানাক্ৰান্তৰ কাষত থিয় হৈছে যদিও দেখিবলৈ পোৱা গৈছে একাংশৰ ঠাইত এতিয়াও কোনো ধৰণৰ বানাক্ৰান্তৰ বাবে ব্যৱস্থা গ্ৰহণ নাই কৰা আৰু সোণাপুৰতো একেই পৰিস্থিতি। সোণাপুৰতো জনপ্ৰতিনিধি তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সোণাপুৰবাসীয়ে।